এয়া বৰ্তমান আমি উপস্থিত আছোঁ মেঘালয়ৰ মখৰাঙৰ আৰাডংগা নামৰ ঠাইটুকুৰাত আৰু যি এক সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাই মখৰাং পিকনিক প্লেচ হয় আৰু বৰ্তমান আমি তাত উপস্থিত আছোঁ আৰু আয়া আপোনালোকক দেখুৱাবলৈ আমি সক্ষম হৈছোঁ যে এই মখৰাং পিকনিক প্লেচৰ যিটো সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এই প্ৰাকৃতিক পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। মোৰ সহযোগী আমাৰ মৰমৰ ছাত্ৰজনে আপোনালোকক গোটেইখিনি ইয়াৰে প্ৰাকৃতিক পৰিৱেশটো আপোনালোকক দেখুৱাই আছে আৰু এইখন হৈছে মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা চিংৰা নামৰ নৈখন, যিখন চিংৰা নৈত আপোনালোকে মন কৰিলে ইয়াতে বুটিং কৰাৰ সম্পূৰ্ণ ব্যৱস্থা আছে। ইয়াতে আপোনালোকে বুটিং কৰিব পাৰিব। মখৰাঙৰ যি পিকনিক স্পট আছে এই পিকনিক স্পটত আপোনালোকে বুটিং কৰিব পাৰিব। এক সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশে আৱৰি থকা এখন সুন্দৰ পিকনিক স্পট হয় আৰু এয়া বনভোজৰ বতৰত আপোনালোকে ইয়ালৈকে আহিব পাৰে আৰু আজি বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াতে বনভোজকাৰী দল আহিছে আৰু সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত তেওঁলোকে আজি ইয়াতে বনভোজ খাব আৰু আপোনালোকক ইয়াত দেখুৱাবলৈ লোৱা হৈছে এই মখৰাঙৰ গোটেই প্ৰাকৃতিক পৰিৱেশটো। আমিও আজি এই এক বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আজি আমি ইয়ালৈকে আহিছোঁ। চিপাঝাৰৰ পৰা আমি ইয়াতে সেয়া মেঘালয়ৰ যি মখৰাং পিকনিক স্পট আছে তাতে আমি বনভোজ খাবলৈ আহিছোঁ আৰু আজি বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে আৰু এয়া যি চিংৰা নদী আছে এয়া চিংৰা নদীৰ এটা ধুনীয়া দৃশ্য মোৰ সহযোগীজনে আপোনালোকক দেখুৱাই আছে। সেয়া মেঘালয়ৰ মখৰাঙৰ যি মেঘালয়ৰ আৰাডংগাৰ এই মখৰাং পিকনিক স্পট আছে পিকনিক স্পটৰ গোটেই পৰিৱেশটো আপোনালোকক সুন্দৰভাৱে দেখুৱাবলৈ লোৱা হৈছে। আপোনালোকে ইয়াৰ পৰাই দেখিবলৈ পাইছে যে মখৰাঙৰ যিটো ধুনীয়া পিকনিক স্পট আছে ইয়ালৈকে আপোনালোক আহিব পাৰে। এয়া বনভোজৰ বতৰত আপোনালোকে এই মখৰাঙলৈ আহিব পাৰে আপোনালোকৰ পৰিয়ালবৰ্গৰ লগত বন্ধুবৰ্গৰ লগত আপোনালোকে আহি পেলাই ইয়াতে এই বনভোজৰ বতৰত আপোনালোকে এটা সুন্দৰ দিন এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনালোকে উপভোগ কৰিব পাৰে। বৰ্তমান উপস্থিত আছোঁ আৰাডংগা মখৰাং পিকনিক স্পটৰ যিটো জলপ্ৰপাত আছে উন্নয় নামেৰে যিটো জলপ্ৰপাত আছে সেইটো আপোনালোকক দেখুৱাবলৈ লোৱা হৈছে আৰু এইটো উন্নয় নামৰ জলপ্ৰপাতটো কৈ মিলিত হৈছে যিটো আমাৰ মখৰাং পিকনিক স্পটৰ যিটো চিংৰা নামৰ নদীখন আছে চিংৰা নামৰ নদীখনত গৈ মিলিত হৈছে আৰু আপোনালোকক এয়া দেখুৱাবলৈ লোৱা হৈছে পুনৰবাৰ মখৰাং পিকনিক স্পটৰ সকলোতকৈ ধুনীয়া এটি ৱাটাৰফল উন্নয় ৱাটাৰফল। চিংৰা নৈ মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা অতি সুন্দৰ এখন নৈ চিংৰা নৈ আৰু চিংৰা নৈৰ মাজত আমি উপস্থিত আছোঁ আৰু মোৰ ঠিক পিছফালে আছে চিংৰা নৈৰ ওপৰত অৱস্থিত যিখন অতি পৰ্যটকৰ কাৰণে অতিকৈ আকৰ্ষণীয় যিটো বস্তু হৈছে সেইটো হৈছে চিংৰা নৈৰ ওপৰত থকা ওলোমা দলংখন। আপোনালোকে দেখিবলৈ পাইছে ওলোমা দলঙৰ পৰা ওলোমা দলংখন আৰু চিংৰা নৈৰ ওপৰত অৱস্থিত এখন সুন্দৰ ওলোমা দলং আৰু এইখনেই হৈছে মানে এই যি আমাৰ মখৰাং পিকনিক স্পট আছে পিকনিক স্পটৰ অতিকৈ পৰ্যটকৰ কাৰণে বা বনভোজকাৰী দলৰ কাৰণে অতিকৈ আকৰ্ষণীয় এই চিংৰা নৈৰ ওপৰত থকা ওলোমা দলং।